বিজেপিয়ে ঠগিলে 200তকৈ অধিক ই-ৰিক্সা চালকক। এয়া দেখিছে মোৰ পিছফালে ৰঙিয়া থানাত এনেদৰে 200তকৈ অধিক ই-ৰিক্সা চালকে ৰঙিয়া থানা ঘেৰাও কৰিছে। ৰঙিয়া থানাৰ চৌপাশে দেখিছে ই-ৰিক্সা আছে। এইসকল ই-ৰিক্সা চালকক কোৱা হৈছিল মুখ্যমন্ত্ৰী ৰঙিয়াত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী সভা আছিলে আৰু নিৰ্বাচনী সভাত এইসকল ই-ৰিক্সা চালকক কোৱা হৈছিল যে আপোনালোকে গাঁৱে গাঁৱে গৈ মানুহ আনিব লাগে সভাত আৰু এওঁলোকে কথামতে গাঁৱে গাঁৱে গৈ মানুহ আনিছিল সভাত আৰু এওঁলোকক দিয়া কথা আছিলে 500 টকা। দিন হাজিৰা কৰি খোৱা এইসকল ই-ৰিক্সা চালকে কেৱল 500 টকাৰ কাৰণে গাঁৱে গাঁৱে গৈ মানুহ আনিছিল মুখ্যমন্ত্ৰীৰ সভাত আৰু এতিয়ালৈকে এওঁলোকে পইচা পোৱা নাই, 500 টকা পোৱা নাই। আৰু তাৰপিছত এনেদৰে ৰঙিয়া থানা ঘেৰাও কৰিছে। ৰঙিয়া থানাত ঘেৰাও কৰি এওঁলোকে দাবী কৰিছে যে আমাৰ পইচা দিব লাগে। আমি দিনৰ দিনটো কেৱল 500 টকাৰ কাৰণে এটুকুল পানীও খোৱা নাই, আমি নোখোৱাকৈ কেৱল মুখ্যমন্ত্ৰীৰ সভাত মানুহ আনিছিলোঁ, কিন্তু এতিয়া আমাক 500 টকা কিয় দিয়া হোৱা নাই। আৰু তাৰপিছত এনেদৰে ৰঙিয়া থানা ঘেৰাও কৰিছে। ৰঙিয়াত ই-ৰিক্সা চালকৰ অথন্তৰ প্ৰাপ্য ধন বিচাৰি নিশা ৰঙিয়া থানাত উপস্থিত 2 শতাধিক ই-ৰিক্সা চালক। কমলপুৰৰ 10 গাঁৱত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী সভা আছিল। মুখ্যমন্ত্ৰীৰ সভাত ৰঙিয়াৰ পৰা গৈছিল প্ৰায় 200খন ই-ৰিক্সা। ই-ৰিক্সা চালকসকলক 500 টকাকৈ দিয়া কথা আছিল। প্ৰাপ্য ধন নোপোৱাৰ বাবে উত্তাল কৰি তোলে ৰঙিয়া আৰক্ষী চৌহদ। আমি দৃশ্যাংগ দেখি আছোঁ আন এটা উইণ্ডত এনেদৰে ৰঙিয়া আৰক্ষী চকীত 200তকৈ অধিক ই-ৰিক্সা চালকে উত্তাল কৰি তুলিছে। এইসকল ই-ৰিক্সা চালকে মুখ্যমন্ত্ৰীৰ কমলপুৰৰ 10 গাঁৱত মুখ্যমন্ত্ৰীৰ সভাত গাঁৱৰ পৰা মানুহ গোটাই লৈ গৈছে আৰু এইসকল ই-ৰিক্সা চালকক 500 টকাকৈ দিয়া কথা আছিল। 500 টকা নোপোৱাৰ পিছত এনেদৰে ৰঙিয়া থানাত উপস্থিত হৈ একাংশ ই-ৰিক্সা চালকে এতিয়াও দুলপাৰ লগাইছে, উত্তাল কৰি তুলিছে ৰঙিয়া থানাৰ চৌহদ। আমাক প্ৰায় তিনিআলি চকৰ পৰা তাৰমানে আমি 230খন গাড়ী গৈছিলোঁ আমাৰ মিটিং তাৰমানে কি বুলি কয় কমলপুৰ মিটিঙত গ'লে তাৰমানে আমাক মানে মধুগুচিত আমি একবাৰ ৰখিলোঁ। মধুগুচিৰ পৰা আকৌ গ'লোঁ শিঙিমাৰীৰ পৰাই তাৰমানে আমাক তাৰমানে প্ৰত্যেকখন গাড়ী তাৰমানে ভাগ কৰিলে, তাৰমানে 20খন 10খন এনেকুৱাকৈ গাড়ী ভাগ কৰিছে। ভাগ কৰি কিনে তাৰমানে আমাক বেলেগ বেলেগ তাৰমানে গাঁৱত খেদি দিছে যে অমুক গাঁৱৰ পৰা তোমালোকে মানুহ 4টা 5টা যি পাৰা কালেক্ট কৰি লৈ আহা। তাৰমানে সেনেকুৱাকৈ আমি প্ৰথমতে 20খন গাড়ী এখন গাঁৱত গৈছিলোঁ, তাতে মুঠেত কি বুলি কয় দুটাকৈ মানুহ গাড়ীত বহিছোঁ, তাৰমানে দুটাকৈ বহি কিনে আনিছোঁ। আনাৰ পিছত সেই মানুহগিলা তাৰপিছত আৰু মিটিঙৰ মানুহে আমাক কি কৰিছে গাড়ীগিলা ৰাস্তাত ৰখাই কিনে এখন গাড়ীৰ পৰা মানুহ নুমাই দুটা নুমাই কিনে 4টা কৰি কিনে তাৰমানে মিটিঙত খেদাই দিয়াৰ পিছত আৰু যেগিলা বাকী গাড়ীগিলা যি আছে সেই গাড়ীগিলাকো কি কৰিছে আকৌ বেলেগ বেলেগ গাঁৱত খেদাই দিছে। তাৰমানে ৰাতিপুৱাৰ পৰা তাৰমানে আমাৰ লগত তাৰমানে ঘূৰা ঘূৰিয়ে কৰি আছে। যেতিয়া তাৰমানে গধূলি হ'ল আমি মিটিঙৰ শেষ হ'ল, আমি মিটিঙৰ মানুহ নি কিনে ঘৰত যেতিয়া থৈ আহিলোঁ, যেতিয়া আমি পইচাটো তাৰমানে এটা পইচা নাপাওঁ, পেমেণ্টটো নাপাওঁ। আমাক তাৰমানে ৰাতিপুৱাই আমাক কিবা বিজেপিৰ মিটিং থকা বুলি আমাক মাতি লৈ গ'ল বেটাৰী ৰিক্সাবিলাকক। মোটামুটি আমাৰ 200 বেটাৰী ৰিক্সা আমি কালেক্ট কৰি পেলাই লৈ গৈছোঁ। নি পেলাই আমাক চেফটি চকৰ পৰাই গাঁৱে গাঁৱে এনেকৈ সোমাব দিলে, দি পেলাই এনেকৈ মানুহ কালেক্ট কৰি মিটিঙত লৈ গৈছে। পইচা আমাক দিবাৰ কথা আছিল 500 কৰি, আপোনাৰ খালী গাড়ী, কিন্তু পাৰ গাড়ী আমাক 500 কৰি দিম বুলি কৈছিল। কিন্তু তাৰে পাছত এটাৰ পাছৰ পৰা আমি এতিয়া 8টা বাজিল, কোনো ধৰণৰ আমি খোৱা লোৱা একো ব্যৱস্থা পোৱা নাই। তাৰে বিনিময়ত আমাক 500 কৰি দিম বুলি কৈছে। এতিয়া 8টা বাজিলে 1 টকাও পইচা পোৱা নাই। আমি একো উপায় নাপাই আমি তাৰমানে থানালৈ আহিছোঁ আৰু তাৰমানে আমি অচি ছাৰক কৈ পেলাই আমি তাৰমানে ন্যায় বিচাৰিছোঁ আৰু যে আমাৰ প্ৰাপ্ত পইচাখিনি আমি যাতে ঘূৰাই পাওঁ। আমি যোগাযোগ মানে আমাক মিটিং আছে, বিজেপিৰ মিটিং থকা বুলি কৈছে। আপোনাৰ হেমন্ত ছাৰ আহিছে তালৈ, পইচাটো আপোনাৰ বিজেপিৰ মানুহে কৈছে আপোনাৰ পইচা দিম বুলি। আমাক দিগন্ত কলিতা ছাৰে কৈছে থানালৈ যোৱা, তোমালোকে তাতে পইচাখিনি আমি কিবা আলোচনা কৰি দি দিম বুলি কৈছে। তেওঁলোকে আৰু পলাইছে আৰু তাৰ পৰাই পলাইছে আমাক মিটিঙৰ পৰাই। গাড়ী লাগে 200 গাড়ী লাগে, 200 গাড়ী লাগে বুলি কৈছে। আমি আমাৰ যিটো লিড লৈছে তাৰ কৈছে চৰিফুল বুলি নামৰ ল'ৰাজন লিড লোৱাৰ পিছত আমি চবে গৈছোঁ। যোৱাৰ পিছত দিনটো তাতে মানে গাঁৱে গাঁৱে ঘূৰাই মেলি খালী গাড়ীৰ কথা কৈ মানে ঘূৰাইছে আমাক। কিন্তু আমাৰ 500কে বন্দোবস্ত আছিল, পইচাটো আমি এটাক লাগি এতিয়াও পইচাটো আমাক দিয়া নাই। গোটেই দিনটো ঘূৰাই মেলি আজি এতিয়া থানাত আহিব লগা বাধ্য হ'ল আমাৰ। মানে পেচেঞ্জাৰ লৈ ঘূৰি আছোঁ, দিনটো ঘূৰাইছোঁ, পইচাটো এতিয়াও পোৱা নাই। পইচাটো 500কে দিয়া কথা আছিল দিনৰ 1টা বজালৈকে, 9টাৰ পৰা 1টাক লাগি আছোঁ। তাৰমানে আমাৰ মুখ্যমন্ত্ৰীৰ প্ৰগ্ৰেম আছিল, এই দগাঁও সাজে নে কি বুলি কয়, তাতে প্ৰগ্ৰেম আছিল। আমাক লৈ যাই পেলাই আমাক প্ৰথমতে কৈছে কি যে আমি ৰেলী কৰিব, ইয়াৰ পৰা খালী গাড়ী যাব, খালী গাড়ী আহোঁ, তোমালোকক 500 টকাকৈ দিম।
এতিয়া চাওক আমি দিন হাজিৰা কৰি খোৱা মানে সকলোৱে ৰৈ আছে আমি মালিকক যদি 500 টকা পাওঁ মালিকক 250 দিলে আমি 250 টকা লৈ পেলাই 30 চল্লিছ বজাৰ কৰিম নিম খাম ল'ম এতিয়া আমাক তাৰমানে ফুটবলৰ দৰে এনেকৈ ছুটুৱাই আছে তাৰমানে ইয়াৰ পাৰে কৈ ইপিনি যাক সিপিনি কৈ সিপিনি যাক সিপিনিৰ পাৰে সিপিনি পঠাই আমুকে দিব তামুকে দিব লাষ্ট পৰ্যায়ত কৈছে আপোনালোকে থানা গেলি যাক থানাত যাই পেলাই এটা কল কৰোঁ এতিয়া কাক কল কৰোঁ কি কৰোঁ এবাৰ মানুহ পইচাটো আমাক দিলে আমি যাব পাৰোঁ দিনে দিনে তাৰপিছত কৈছিল 600 বুলি কৈছিল যে 600 কৰিম ইপিনি পিনি সিপিনি দৌৰে সিপিনি আমি তাৰমানে এনেকুৱা পৰ্যায়ত আছোঁ তাৰমানে আমি তাৰমানে কেজাং লগাব বিচাৰা নাই ভাল নালাগে আমি যে গৰীব মানুহ যি এতেকে গতিকে আমি বা কোনো চৰকাৰৰ মানে বদনাম কৰিব নিবিচাৰোঁ কোনো পাৰ্টিৰ বদনাম কৰিব নিবিচাৰোঁ আমি গৰীব মানুহক কাম কৰিব লাগিব খাবাই লাগিব কথা হ'ল কি মানে সেইটোৱে আৰু আমাক মানে আমাৰ যিটো পাবলগীয়া আছে আমাক দিলে আমি সকলোৱে ঘৰে ঘৰে 30 চলি থকা মানুহ বজাৰ পাতি লৈ পেলাই যাব পাৰোঁ আমাক যিখিনি পাওঁ সেইখিনি দিলে আমি সেইখিনি লাগে আমাক আৰু দিনটো ভাত পানী একো নাই একাপ চাও খাব পৰা নাই তাৰ না দোকান আছে না পোহৰ আছে না কিবা আছে ৰাতিপুৱা 9টাৰ পৰাই এতিয়া গেলে আছোঁ এনেকৈ আছোঁ একটো পানী নাই এতিয়া গেলে কোনো এটা ড্ৰাইভাৰৰ নাই কোনে যোগাযোগ কৰিছে আপোনালোকক যোনে যোগাযোগ মানে আপোনাৰ কি নামটো হৈছিলে চৰিফুল মাটি নিছিল মাটি মানে কি নাম আছিল ততাৰ কৈছিল বিয়াপাৰা ততাৰ কৈছে কি নাম আছিলে তাক গতাই দিছিল যে নামটো অহিদুৰ ৰহমানৰ হাতত পইচাটো দিয়া বুলি কৈছে এতিয়া গেলে আমাক দিয়া নাই